পদূলি মুখত হেঁপাহৰ ৰঙালী বিহু। ৰঙালী বিহুক মাজত মাত্ৰ এটা দিন বাকী। তেনে সময়তে দেখা গৈছে ৰাজ্যৰ চাৰিওফালে যেন ৰঙালী বিহুক লৈ উখল মাখল পৰিৱেশ। আমি বৰ্তমান উপস্থিত আছোঁ বাক্সা জিলাৰ হালবাৰী মহাবিদ্যালয়ত। আৰু হালবাৰী মহাবিদ্যালয়তে দেখা গৈছে প্ৰাক বিহু ইয়াত উদযাপন কৰা হৈছে। সহযোগে দেখুৱাই আছে এয়া হালবাৰী কলেজৰ IQAC ডিপাৰ্টমেণ্টৰ উদ্যোগত বৈশাগু আৰু বিহু একেলগে উদযাপন কৰা পৰিলক্ষিত হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীকে ধৰি বিভিন্নজনে আচলতে এনেদৰে ৰঙালী আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে। সহযোগে দেখুৱাই আছে এয়া হৈছে বাক্সা জিলাৰ হালবাৰী কলেজৰ দৃশ্য। হালবাৰী কলেজত এনেদৰে আচলতে বৈশাগু আৰু বিহু চেলিব্ৰেশ্যন কৰা হৈছে। বিদ্যালয় কৰ্তৃপক্ষই এনেদৰে এই ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে। অধ্যক্ষ আছে আমাৰ এতিয়া কথা পাতিবলৈ যত্ন কৰিম। ব্যতিক্ৰমী পদক্ষেপ আপোনালোকৰ? হয় খুব ভাল লাগিছে। নতুন বছৰৰ শুভেচ্ছা থাকিল সকলোলৈ। আমাক নেদেখাজনে আশীৰ্বাদ কৰক। বিহু বতৰ অহাৰ লগে লগে আমাৰ মনবিলাক ৰংচঙীয়া হয়। আমাৰ আজি হালবাৰী মহাবিদ্যালয় যোৱা বছৰৰ নিচিনাকৈ এই বছৰতো ফ্ৰী বৈশাগু ফ্ৰী বিহু ফেষ্টিভেল চেলিব্ৰেশ্যন কৰা হৈছে। প্ৰথমবাৰৰ বাবে আমি পতাকা উত্তোলন কাৰ্যসূচী লোৱা হৈছিলে। তাৰ নেক্সট কাৰ্যসূচীতে আমাৰ প্লেণ্টেশ্যন আছে, বৃক্ষৰোপণ কৰিছে আমাৰ শিক্ষক সন্থাৰ সভাপতি ডক্টৰ হৰীশ দাস। আৰু তাৰপিছতে আমাৰ বাথৌ আৰজ কৰা হৈছে, বাথৌ আমি চাকি জ্বলোৱা হৈছে। আৰু বাথৌ বুঢ়াই আফা ঈশ্বৰ বাথৌ বুঢ়াই নেদেখাজনক আমি প্ৰাৰ্থনা কৰিছোঁ, আমাৰ ছাৰসকল আমাৰ ছাত্ৰ ছাত্ৰীসকলে, যে এইটো বছৰ আহি থকা বছৰটো খুব ভালে ভালে আহক, যাতে মংগল হয়, ৰাইজৰ মংগল হয়, ছাত্ৰ ছাত্ৰীৰ মংগল হয়, ছাত্ৰ ছাত্ৰীৰ মনোকামনা পূৰ্ণ কৰে। আৰু তেওঁলোকৰ শিক্ষাৰ যিটো উদ্দেশ্য লৈ আহিছে, শিক্ষাৰ উদ্দেশ্যখিনি সফল হৈ যায় যেন। আৰু শিক্ষা শেষ কৰাৰ লগে লগে তেওঁলোকৰ যিটো চিন্তাধাৰা, চাকৰি বাকৰি কিবা বিজনেছ, সেইবিলাক যাতে সফল কঢ়িয়াই আনে, সেইখিনি আমি আফা বাথৌ বুঢ়াই ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ। তাৰপিছতে নেক্সট আমাৰ সাংস্কৃতিক অনুষ্ঠান। সেই সাংস্কৃতিক অনুষ্ঠানক আমাৰ বড়ো ডিপাৰ্টমেণ্টৰ মুৰব্বী চৰণ চন্দ্ৰ বসুমতাৰী আৰু বড়ো ডিপাৰ্টমেণ্টতে প্ৰফেচাৰ সুমিত্ৰা নাৰ্জাৰী মেডামে উদ্বোধন কৰি দিছে। খুব সুন্দৰ গীতেৰে আমাৰ ছাৰসকল আৰু মেডামসকল লগতে ছাত্ৰ ছাত্ৰীসকলে খুব নৃত্য প্ৰদৰ্শন কৰিছে। তাৰপিছতে আমাৰ বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰা হৈছে। এতিয়া টি ব্ৰেক আছে, তাৰপিছত আমাৰ বিহু নাচ হৈ থাকিব, বাগৰুম্বা হৈ আছে, বৈশাগু ডেন্স হৈ আছে, ঝুমুৰ ডেন্স হৈ আছে। তেনেকৈ আমাৰ শিক্ষকবিলাকক ছাত্ৰসকলে সেৱা কৰা পৰ্ব এইখিনিও আমাৰ হৈ গ'ল। তাৰপিছতে আমাৰ খুংখা তিতা এই বিহু অহাৰ আগতে যোৱা বছৰবিলাকক বিদায় দিয়াৰ লগতে আমি আমাৰ দুখ বেদনা অসুৰী আখুয়া গোটেইবিলাক যাতে নাইকিয়া হৈ যায়, মনৰ দুখবিলাক বেমাৰ আজাৰ সকলো নাইকিয়া হৈ যায়, সেইটোৰ কাৰণে আমি আজি তিতা খাম। বিভিন্ন ধৰণৰ শাক পাচলি আনিছে, তাৰ লগতে আমাৰ মুৰ্গী মাংসৰ লগত আমাৰ তিতা আৰু গাহৰিৰ লগত পচলা, খালি পচলা বুলি কয়, পচলা বুলিও কয় অসমীয়াত। এই পচলা এতিয়া আমি গাহৰি দি পেলাই বনাব দিয়া হৈছে। খুব ধুনীয়াকৈ বনাইছে। ট্ৰেডিশ্যনেল ট্ৰাইবেল ফুড যিটো খাদ্য এইখিনি বনোৱা হৈছে। তাৰপিছত ভাত, দালি, অনলা আংখি, পিঠাগুড়ি আঞ্জা, তাৰ লগতে আমাৰ যিবিলাকে মাছ মাংস নচলে সেইবিলাকৰ পনীৰ, মাছৰুম, সেইবিলাকত ব্যৱস্থাও কৰা হৈছে। খুব সুন্দৰ প্ৰদৰ্শন আজি হ'ব। আৰু আমাৰ এইটোৰ মাজেদি আমি আশা কৰিছোঁ আৰু মেছেজ দিব বিচাৰিছোঁ, হালবাৰীত এই পিছপৰা জাগাত যিখিনি অনুষ্ঠান আমাক পাতি থৈ গৈছে, তেতিয়াৰ চিন্তা কৰি এইখিনি যাতে আমি সফল কৰিব পাৰোঁ, আমাৰ ছাত্ৰ ছাত্ৰী উচ্চ আকাংক্ষা লৈ পেলাই উচ্চ স্থান অৰ্জন কৰিব পাৰে, এইখিনি আমি আশা কৰিছোঁ। আৰু আহি থকা বছৰত যাতে মংগলে পাৰ হৈ যায়, সুকলমে যাতে দেশৰ শান্তি আহে, সম্প্ৰীতি আহে, আৰু তেনেকৈ আমি আগবাঢ়িব পাৰোঁ, এইখিনি আমাৰ আশা।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ